হেল্ল' ফ্ৰেণ্ডছ, অসমীয়া টিপছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে MS ধোনী অনুৰাগীসকলৰ বাবে এটা ডাঙৰ সুখবৰ আছে। কিনো এই সুখবৰটো জানিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। বন্ধুসকল, বিশ্বকাপ ক্ৰিকেট 2019ত টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিপক্ষে 18 ৰানত পৰাজিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে MS ধোনী মিডিয়াৰ আগত আহিছে আৰু তেওঁ অনুৰাগীসকলৰ মনত সৃষ্টি হোৱা সকলোবোৰ প্ৰশ্নৰ অৱসান ঘটাইছে। যেনে তেওঁ কেতিয়া অৱসৰ গ্ৰহণ কৰিব বা আৰু কিমানখন খেল খেলিব বা ইতিমধ্যে তেওঁ ODI শেষৰখন খেল ইতিমধ্যে খেলিলে নেকি আদি প্ৰশ্নবোৰৰ লগতে অৱসৰ বিষয়টোত তেওঁৰ মতামত প্ৰকাশ কৰিছে। MS ধোনীয়ে মিডিয়াৰ আগত দিয়া ভাষ্যখিনি এনেধৰণৰ: টীম ইণ্ডিয়া পৰাজয়ৰ বাবে তেওঁ বহুত দুখিত আৰু তেওঁ সেই খেলখন জিকাই ফাইনেল খেলখনো জিকাব বিচাৰিছিল আৰু লগতে 2019 ৱৰ্ল্ড কাপো নিজৰ নামত কৰিব বিচাৰিছিল, কিন্তু সেয়া সম্ভৱ নহ'ল। তেওঁ উল্লেখ কৰিছে যে গোটেই ৱৰ্ল্ড কাপৰ সময়ছোৱাত ইংলেণ্ডত ভাৰতীয় দৰ্শক তথা শুভাকাংক্ষীসকলে যিদৰে টীমটোক উৎসাহ উদ্দীপনা প্ৰদান কৰিলে তথা প্ৰতিখন খেলত অন্য টীমসকলৰ তুলনাত বহু বেছি পৰিমাণে গৈ ছাপোৰ্ট কৰিলে, কিন্তু ইয়াৰ ফল তেওঁলোকক দিব নোৱাৰাৰ বাবে তেওঁ বহুত দুখী হৈছে। লগতে অৱসৰ গ্ৰহণ কৰাৰ প্ৰসংগত তেওঁ কয় যে এতিয়াও তেওঁৰ মাজত ক্ৰিকেট বাকী আছে। অৱসৰ লোৱাৰ সিদ্ধান্ত তেওঁৰ হাততেই আছে। ইয়াৰ আগতে তেওঁ কৈছিল যে তেওঁ নিজেও নাজানে আৰু কিমান ক্ৰিকেট তেওঁ খেলিব আৰু কেতিয়া অৱসৰ গ্ৰহণ কৰিব, কিন্তু এতিয়া তেওঁ উল্লেখ কৰিছে যে BCCI যেতিয়ালৈকে তেওঁক ক্ৰিকেট খেলাৰ সুবিধা দিব তেওঁ তেতিয়ালৈকে ক্ৰিকেট খেলি যাব আৰু যেতিয়া তেওঁ ক্ৰিকেটৰ ক্ষেত্ৰত সুফল প্ৰদৰ্শন কৰিব নোৱাৰিব তেতিয়াহে তেওঁ অৱসৰৰ কথা ভাবিব। তেনে ক্ষেত্ৰত বৰ্তমান তেওঁ অৱসৰ গ্ৰহণৰ কোনো সংকেত দিয়া নাই। গতিকে MS ধোনী অনুৰাগীসকলৰ বাবে এইটো এটা বহুত ডাঙৰ সুখবৰ যে তেওঁ ক্ৰিকেটৰ পৃথিৱীৰ পৰা আঁতৰি যোৱা নাই আৰু তেওঁ ব্লু জাৰ্চিত পুনৰ ইণ্ডিয়ান টীমৰ বাবে খেলা দেখিবলৈ পাব। বন্ধুসকল, যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।